So current account হৈছে এনেকুৱা এটা একাউণ্ট য'ত আমি সকলোবোৰ ট্ৰেনজেকশ্যনছ আমি ৰেকৰ্ড কৰিবলৈ যাওঁ ইন ৰিলেশ্যন টু এক্সপৰ্ট আৰু ইম্পৰ্ট অফ এনি কাইণ্ড অফ গুডছ এণ্ড ছাৰ্ভিচেছ এণ্ড ইউনিলেটাৰেল ট্ৰান্সফাৰ্ছ ডিউৰিং এ স্পেচিফিক পিৰিয়ড অফ টাইম বা স্পেচিফিক পিৰিয়ড অফ ওৱান একাউণ্টিং ইয়াৰ বুলিও দিব পাৰা হয় নে নহয় ইয়াত তিনিটা বস্তু মেনশ্যন আছে এক্সপৰ্ট আৰু ইম্পৰ্ট ৱৰ্ডটো মেনশ্যন আছে গুডছ এণ্ড ছাৰ্ভিচেছ এই দুটা বস্তু মেনশ্যন আছে লগতে ইউনিলেটাৰেল ট্ৰান্সফাৰৰ কনচেপ্টটো ইয়াত ইনক্লুজন কৰিছে ইউনিলেটাৰেল ট্ৰান্সফাৰ মানে one sided approach if you are going to get pocket money if you are going to get old age pension scholarships those are one sided approach those are unilateral transfer বুলি কয় বা transactions বুলি কয় য'ত তুমি কোনো factor services provide কৰা নাই to get old age pension to get a particular pocket money from your father or mother তাৰ কাৰণে কিবা factor services provide কৰিছা নেকি এইবোৰকে unilateral transfer বুলি কয় বা one sided approach হয় এইটো so current account refers to those category of accounts or is that type of account which will going to record all the transactions relating to export and import second to কি আছিলে of goods and services and third to কি আছিলে unilateral transfer to include করে record করে during a specific period of one accounting year বুঝি পাইছা পাৱাৰটো নজা আৰু এবাৰ ৰিপিট কৰো আমি কারেন্ট অ্যাকাউন্ট refers to a particular category of account which will going to record all the transactions in relation to export and import of goods and services as well as unilateral transfers during a specific period of one financial year মই অলপ বেলেগ ধৰণে বনাই দিলো এইটো তুমি তেনেকৈ বেলেগ ধৰণে বনাই দিব পাৰা কিতাপত যি আছে সেইটো ভালদৰে বুজি লোৱাৰ পিছত কনসেপ্টটো বিল্ড হোৱাৰ পিছত তোমাৰ নিজৰ ওয়ার্ড পুট কৰি পেলাই বনাব দিব পাৰা যেনেকৈ মই বনাই আছো তোমাৰ কাৰণে ওকে এটা কম্পোনেন্টস অফ কারেন্ট অ্যাকাউন্ট কি হ'ব আমি অলৰেডি গম পালো যে কারেন্ট অ্যাকাউন্টে এক্সপোর্ট আৰু ইম্পোর্টক ইনক্লুজন কৰে গুডস এণ্ড ছাৰ্ভিচেছৰ এক্সপোৰ্ট আৰু ইম্পোৰ্ট কৰে লগতে যিখিনি ইউনিলেটাৰেল ট্ৰান্সফাৰ্ছ হ'ব সেইখিনিকো ইনক্লুড কৰে কারেন্ট অ্যাকাউন্টে গতিকে হেকেতে কম্পোনেন্ট হ'ব লাগে মোৰ হিচাপত তথাপি ইয়াত এক্সট্ৰাকৈ কম্পোনেন্ট অফ কারেন্ট অ্যাকাউন্ট দিয়া আছে যেনেকুৱা এক্সপোর্ট এণ্ড ইম্পোর্ট অফ গুডস ওকে মাৰ্কেন্ডাইজ ট্ৰানজেকশ্যনছ অৰ ভিজিবল ট্ৰেড বুলিও কয় এইটো ওকে তাৰপিছত ইয়াত দুটা বস্তু শৰ্টত দিয়া আছে ট্ৰেড ডেফিচিট আছে আৰু আনটো কি দিয়া আছে ট্ৰেড সাৰপ্লাস ট্ৰেড ডেফিচিট